শব্দটো এই আই শব্দটো আমি বচাব লাগিব, মোৰ মাক বচাব লাগিব। আমি সকলোৱে একেলগে কওঁ মৃত্যুঞ্জয় কৰ্মচাৰী সংস্থাৰ বিষয়ববীয়া তথা কেন্দ্ৰীয় সমিতি বীৰ লাচিত সেনা অসমৰ মঞ্চৰ দলৰ পৰা ঔদ্যোগিক অভিনন্দন জনাইছোঁ। 108 সেৱা যেতিয়া অসমত প্ৰৱৰ্তন কৰা হৈছিল তেতিয়া অসমৰ জনগণে আশাৰ সপোন দেখিছিল যে আমি 108 ফোন মাৰিম, যিকোনো বিপদৰ সময়ত আমাৰ ঘৰৰ মানুহটো আমাৰ ওচৰৰ মানুহজনৰ জীৱন ৰক্ষা পাব। কিন্তু আজি তামিলনাডু 108 গোটেই ভাৰতবৰ্ষত চলি আছে, তামিলনাডু চৰকাৰে চলাই আছে। অসমত কিয় ব্যক্তিগত খণ্ডক দিবলগীয়া হ'ল তাক লৈ আমাৰ প্ৰশ্ন আছে। আৰু কোন মন্ত্ৰীয়ে এলই গ্ৰীণ হেল্থ সাৰ্ভিসৰ পৰা কিমান কোটি টকা ঘুষ ললে তাক লৈ আমাৰ আপোনালোকে ঘুষ খাব আৰু অসমৰ মানুহ ৰাস্তাত কম্পকাই মৰিব, সেইটো কোনো কাৰণত হ'ব দিয়া নহ'ব। এইটো কথা স্পষ্ট, কিছুমান কথা স্পষ্ট। আজি 108ৰ CEO সঞ্জয় ঝাৰ মতে অসমৰ খিলঞ্জীয়া জনগণ নচলে আৰু নচলে। কোন হয় সঞ্জয় ঝাৰে অসমীয়া মানুহক কৈছে তহঁতক পিছফালৰ পৰা নহয় তহঁতক বুকুত গুৰ মাৰি কৈছে নে নাই কোৱা? সঞ্জয় ঝাক কৈছো তই আমাৰ বুকুত গুৰ মৰা আগত তোৰ কালত দুটা চৰ্বিল আছিল খানাৰ অসমৰ ইয়াত কৰিব দিয়া অসমৰ খিলঞ্জীয়া মানুহক কোনোবাই দম দিব, অসমৰ মানুহক কোনোবাই দম দিব। মণিপুৰৰ পৰা অহা চিন্না উপাধিৰ মানুহে ৰিজনেল মেনেজাৰ কৰে, তেওঁ আমাৰ মানুহক ঠগি লগাব লৈছে। দিয়া এইবিলাক বস্তু অসমত সহ্য কৰা নহ'ব। এই ডিপাৰ্টমেণ্টটো এনেই গেলা আছিলে, এতিয়া আৰু এটা গধাই ডকাইতৰ হাতত পৰিলে। এই ডকাইতৰ নাম হৈছে অশোক সিংহা, হয় নে নহয়? অশোক সিংহাক আপোনাৰ হুঁচিয়াৰ কৰি দিয়া হৈছে। আপুনি মাহে 10-12 কোটি টকা ঘুষ লৈ এই কোম্পানীটো এলই গ্ৰীণ হেল্থ সাৰ্ভিস কোম্পানীটোক আপুনি ইয়াত কাম চলাব দিলে নহ'ব। অতি শীঘ্ৰে ইয়াক ব্লেক লিষ্টেড কৰিব লাগিব। কোনো কাৰণত এইবোৰ কথা সহ্য কৰা নহ'ব। আৰু অশোক সিংহা ডাঙৰীয়া, আপোনাৰ আজি এই লতাশিলৰ ওচৰৰ পৰা এটা কথা সকীয়াই দিছো, আপুনি সম্ভৱ পাহৰি গৈছে। আমি ইয়াৰ খিলঞ্জীয়া মানুহ, আমি ইয়াৰ ভূমিপুত্ৰ মানুহ। আপোনাতকে আমাৰ টকা পইচা কম, বহুত কম আপোনাতকে টকা পইচা, কাৰণ আমাৰ ভূমিৰ পইচা নাই। কিন্তু অশোক সিংহা ডাঙৰীয়া আপোনাক হুঁচিয়াৰ কৰি দিয়া হৈছে। হ'ব বাৰু আমি দুখীয়া, আমি অশোক সিংহাৰ গোলাম নহয়, আশুকাৰী অধিকাৰ খোজা খিলঞ্জীয়া মানুহৰ নিয়ম নহয়। ইয়াত 108 কৰ্মচাৰীয়ে তেজ আৰু ঘামৰ মূল্য দি বেতন লৈছে। আপোনাৰ ভৱিষ্যতে নেকি বেতন লোৱা নাই, তেজ আৰু ঘামৰ মূল্য দি বেতন লৈছে। সেই বেতন দিবলৈ আপুনি বাধ্য। আজি এই অৱস্থা 108 গাড়ীৰ 108ৰ স্পেয়াৰ চকা নাই, তাত অক্সিজেন নাই, তাত চকাটো খুলিবলৈ জেক নাই, লিভাৰ নাই। এই অৱস্থাত অসমৰ স্বাস্থ্য খণ্ড চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিও এটেনশ্যন, আপুনি অশোক সিংহাৰ পৰা মানুহজনক, নিষ্কৰ্ম মানুহজনক মাতি ফুৰাওক যে তুমি 10-12 কোটি টকা ঘুষ লৈ অসমৰ মানুহৰ জীৱনটো কিয় বন্ধকত থৈছা। আপোনাৰ প্ৰশ্ন আপুনি শুনিব লাগিব, আপোনাৰ দায়িত্ব আপুনি কৰিব লাগিব। অশোক সিংহাৰ ডাঙৰীয়া, আপুনি ঘৰৰ অশোক সিংহাৰ ডাঙৰীয়া, যে তুমি এলই গ্ৰীণ হেল্থ সাৰ্ভিসৰ কিমান টকা ঘুষ লৈ আছা, অসমৰ ৰোগীসকলক কিয় তুমি এনে অৱস্থা কৰিব দিছা? চলিব লাগে 800 গাড়ী, কিমানখন 850খন গাড়ী চলি আছে, 405খন গাড়ী, কিন্তু অসম চৰকাৰৰ পৰা বিল লৈ আছে 850 গাড়ী।
805খন গাড়ী বিল লৈ আছে মানে এই এমি গ্ৰীণ হেল্থ সাৰ্ভিসে কাক ঠগিছে অসম চৰকাৰে ঠগিছে মানে কাক ঠগিছে এই এমি গ্ৰীণ হেল্থ সাৰ্ভিসে হিমন্ত বিশ্ব শৰ্মাক ঠগি আছে হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ দক্ষ মুখ্যমন্ত্ৰী বুলি কয় এই দক্ষ মানুহজনৰ সম্পূৰ্ণকে প্ৰত্যেক মাহে 22 কোটি টকা কেনেকৈ বহিৰাগত কোম্পানী এটাই লুণ্ঠন কৰি আছে তাক লৈ আমাৰ প্ৰশ্ন আছে অশোক সিংহৰ ডাঙৰীয়াই সম্পূৰ্ণ কৰি ভাল হোৱাৰ বাবে প্ৰশ্নবিলাক তাৰ আছে আৰু এটা কথা আমি স্পষ্ট ইয়াৰ ওপৰত বিল আছে যেনে অসম আৰু 108 বিদ্যুৎ কৰ্মচাৰী সংস্থাই এই অহা এদিন বা দুদিনৰ ভিতৰত যদি আপোনালোকৰ পাৰমিশন হয় আমি এখন যৌথ সংবাদ মেল দিম এখন যৌথ সংবাদ মেল দিয়া হ'ব দিয়া এইবিলাক মানুহৰ চৰিত্ৰ অসমৰ মানুহৰ আগত উদঙাই দিয়া হ'ব আৰু এই যে সঞ্জয় ঝা এই সঞ্জয় ঝা নামৰ বহিৰাগত গুণ্ডাটো হাতত হেণ্ডকাফ লগাই জেললৈ নিব লাগিব এইটো স্পষ্ট কথা হাতত হেণ্ডকাফ লগাই জেললৈ নিব লাগিব কাৰণ ই অসমৰ 3 কোটি মানুহৰ মুখ খাইছে ই 3 কোটি মানুহৰ জীৱনৰ লগত ভেটালি খেলিছে ইয়াকে আৰু ডাঙৰ টকাই নাই সেইকাৰণে এৰেষ্ট কৰিব লাগিব যদি আজিৰ দিনত প্ৰশ্ন কৰা হয় যে অসমৰ আটাইতকৈ ডাঙৰ টকাই কোন আগতে যেতিয়া কওঁ ভাৰতৰ আটাইতকৈ ডাঙৰ টকাই কোন বোলে বিৰাট মন আৰু এতিয়া যদি কওঁ অসমৰ আটাইতকৈ ডাঙৰ টকাই কোন সঞ্জয় ঝা আৰু সঞ্জয় ঝা বোলে চৰ্দাৰ কোন অশোক সিংহা এতিয়া অশোক সিংহাক জেললৈ প্ৰেৰণ কৰিব লাগিব সঞ্জয় ঝাক জেললৈ প্ৰেৰণ কৰিব লাগিব আৰু সেইকাৰণে এখন দীঘলীয়া সংগ্ৰামৰ বাবে অসমৰ খিলঞ্জীয়া জনগণ সাজু থাকক অসমত বাস কৰা 3 কোটি মানুহ সাজু থাকক এই যে বহিৰাগত মানুহবিলাকে আহি আমাৰ ইয়াত আমাৰ কৰ্মচাৰী অত্যন্ত বেয়া ব্যৱহাৰ কৰে কিমান বেয়া ব্যৱহাৰ কৰে আপুনি কমপ্লেইন আমি পাইছো কালি ৰাতি মই প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা আমি বহিছো কালি ৰাতি 108 বিদ্যুৎ দৰকাৰ কেন্দ্ৰীয় সমিতি জিলা সমিতি বিভিন্ন মানুহৰ লগত প্ৰায় 2 ঘণ্টামান বহিছো আমি চাহ খাইছো এই সময়ছোৱাত তেওঁলোকৰ দুখ দুৰ্দশাবোৰ মই বুজো আমি বুজো কাৰণ আমি খিলঞ্জীয়া মানুহে ক'ত কেনেকৈ মাৰ খাইছে আমি জানো ক'ত কেনেকৈ খিলঞ্জীয়া মানুহক শোষণ কৰিছে আমি জানো আপোনালোকৰ শিৱসাগৰৰ ঘটনা চাওক আপোনালোকে তিনচুকীয়াৰ ঘটনাই চাওক আপোনালোকে ধিক কাণ্ডই চাওক আমাৰ মানুহবিলাকক কেনেকৈ চেপিছে আৰু এইবাৰ এটা নতুন ডকাইতৰ এন্ট্ৰি হৈছে সঞ্জয় ঝা আৰু এই ডকাইতটো মই আপোনালোকৰ আগত মই কিছু অসমৰ পৰা খেতি পঠিওৱা দায়িত্ব বিল নাছিল কোনো কাৰণত তহৰ গুণ্ডামি সহ্য কৰা বিকাশৰ কব বাকীখিনি কথা বিকাশ প্ৰথমবাৰ এই ক্ষেত্ৰত লাগি আছে বিকাশৰ লগত মই কথা পাতি থাকো আৰু বহুতো কথা আছে এইখিনি তথ্য যদি এতিয়া ইয়াত কৈ থাকো যদি কোনোবা নিউজ চেনেলত লাইভ হৈ থাকে তেনেহ'লেতো অশোক সিংহালৰ সঞ্জয় ঝা দুই নহকে এৰেষ্ট কৰিবলৈ মতে পাৰমিশন দিব হয়নে নহয় সেইকাৰণে আমি এটা প্ৰেছ মিট দিম প্ৰেছ মিটত গোটেই তথ্য ৰাজহুৱা কৰি কিন্তু আজি এখন মঞ্চৰ কৰি দিছো সঞ্জয় ঝা তোৰ আজিৰ পৰা বেয়া দিন আহি গ'ল তই খিলঞ্জীয়া মানুহৰ আৰু সেইকাৰণে অনাগত দিনত আমি পুনৰ ঐক্যবদ্ধ হওঁ আজি আৰু এটা মিটিং আছে কাৰণে অকণমান জলদি যাব লাগিব তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী বাকীখিনি কথা বিকাশে ক'ব কিন্তু আমি একেলগে এষাৰ কথা অসম নামৰ মাননীৰ বাবে সকলোৱে থিয় হৈ ক'ব নোৱাৰে জয় অসম বুলি বাহিৰ যোৱা জয় অসম হ'ব লাগিব মই জয় অসম কম আপোনালোকে মোৰ পিছতে জয় অসম ক'ব বুলি মই অনুৰোধ ৰাখিব কিন্তু এই আই শব্দটোক আমি বচাব লাগিব মোৰ মাক বচাব লাগিব আমি সকলোৱে একেলগে কওঁ
ধন্যবাদ।